হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো এয়া লাগি গ'লোঁ পিঠা বনাবৰ কাৰণে, যিহেতু বাইহঁতৰ ঘৰত যাম। বাইৰ গাটো ইমান এটা ভাল নাই, তো আবাই ক'লে যেন পিঠা বনাই লৈ যা, যিহেতু বাই পিঠা খাই পেলাই ভাল পায়। তো এয়া ময়ো পিঠা বনোৱাব লাগি গ'লোঁ। তো পিঠা বনোৱা হৈ গ'ল, চবকে চাহ দিলোঁ, ময়ো খালোঁ। গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে আৰু ৰাতিপুৱা দেখিছেনে ডিঙিটো ইমান বিষ। এইটো চাইডে মই মানে লগ লাগি গ'ল আৰু এইটো চাইডে চাবলৈ পৰা নাই। যিয়ে নহওক এনেকৈ কৰিলেতো নহ'ব, ভাবিছোঁ আজি এজেগাত যাম বুলি, মানে বাই ঘৰত যাম, আপোনালোকে জানেই। তো এয়া মুখ হাত ধুই আহিলোঁ আৰু ঘৰৰ অকণমান কাম আছে, এইখিনি কৰি লৈ পেলাই গা পা ধুই নিজে ৰেডি হৈ পেলাই একেবাৰে লগ পাই আছোঁ আকৌ দেই। এফালে তানিয়াই পঠিয়াই দিছে ফ্ৰেছ চব্জি, লগতে বগৰী, যিহেতু বাইহঁতৰ ঘৰত লৈ যাম। আৰু ভাইটিও আহিছে, যিহেতু পেহীহঁতৰ গছৰ বগৰী বহুত বেছি মিঠা। তো বাই বাৰে বাৰে কৈ দিছে পেহীহঁতৰ গছৰ পৰা বগৰী লৈ আহিবি। হয়, এয়া ভাইটিয়ে বগৰী কেইটামান লৈ আহিছিলে আৰু মই বাইৰ কাৰণে লৈ ল'লোঁ। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ, একেবাৰে চিম্পল, যিহেতু বাইহঁতৰ ঘৰত যাম। তো ভাইটিও আহি পেলাই ৰাস্তাত ৰখি আছে, তো যাওঁ, ওলাই যাওঁ আৰু ন। কিমান ডাঙৰ বেগ, মোৰ জাষ্ট এযোৰহে কাপোৰ, চব বাইৰ ইয়াত। বাইৰ কাৰণে নতুন নতুন কাপোৰ, চেণ্ডেল আৰু পিঠা বনাইছিলোঁ, পিঠা, বগৰী টেঙা আৰু বহুত কিবা কিবি লৈ লৈছোঁ। তো আজি বাই পূৰা হেপী হৈ যাব আৰু যেনে দাঙিবলৈ পৰা নাই, ইমান গধুৰ। এইফালে মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া ওলাইছোঁ যাবলৈ। ঘৰত তলা লগাই থৈ যাম। মা, আব্বা আৰু আম্মাও এজেগাত গৈছে। তো মোক কৈছে তলাটো লগাই পেলাই চাবিটো ইয়াতে পেহীহঁতৰ ঘৰত থৈ যাবৰ কাৰণে। মোৰ আগতে আম্মা আব্বাহঁত ওলাই গ'ল, তলাটো লগাই লওঁ। বাইহঁতৰ ঘৰ যোৱাৰ আগতে মই ফাৰ্মাচীত সোমালোঁ, যিহেতু বাই কিবা এটা লৈ যাবলৈ কৈছিলে। আৰু এয়া মই ভাইটিৰ লগত এতিয়া ওলাই দিলোঁ বাইহঁতৰ ঘৰলৈ। আৰু গৈ পায়ে মই নিয়া বস্তুখিনি দিলোঁ, চবে খালে। আৰু এয়া বজাৰটো মেলি দিলোঁ, যিহেতু সেইদিনাখন জুডিঅ'ৰ পৰা বহুত কিবা কিবি আনিছিলোঁ, বাইহঁতৰ কাৰণেও আনিছিলোঁ। আৰু এয়া হ'ল আমাৰ বেটি, ডাঙৰ বেটি আৰু এয়া সৰু বেটি। দেখিছেনে, তাৰো গাটো ভাল নাই, বহুত জ্বৰ। তো মই বাইক ক'লোঁ মই কামখিনি কৰোঁগৈ, তো বহি থাক, তাইক চাহ অকণমান, যিহেতু বাইৰো গাটো ভাল নাছিলে, জ্বৰ। তো এয়া গ'লোঁ মই পাকঘৰত আৰু সকলোখিনি কাম ময়ে সেইদিনাখন কৰিলোঁ। এইফালে ভিনটিয়ে লৈ আহিলে বজাৰ, আৰু ময়ো এয়া লোকেল চিকেন আনিছে, যিহেতু আজি জালুক দি পেলাই জ্বলাকৈ বনাই দিম। আৰু এইফালে নাচিকা আহিছে মোৰ লগত হেল্প কৰিবৰ কাৰণে, আৰু মই এইফালে বনাই দিলোঁ আলু ভাজি আৰু লগতে পৰাঠা। তো গৰম গৰম পৰাঠা আৰু আলু ভাজি আমাৰ ৰেডি হৈ গ'ল। তো প্ৰথমতে বাইক আৰু নাচিকাক দি ল'লোঁ, তাৰপিছত এইফালে ময়ো খাই ল'লোঁ। তাৰপিছত ৰাতিৰ সাজৰ কাৰণে বনাবলৈ লৈছোঁ বেঙেনা ফ্ৰাই, আৰু এইফালে আদা নহৰু পিচি ল'লোঁ, লগতে জালুকো পিচি ল'লোঁ। এইফালে আমাৰ তৰকাৰী পাতি দিলোঁ। আমাৰ ইনায়া ইমান জ্বৰ, কান্দো কান্দো কৰি আছে। আমাৰ বেটীৰ যিহেতু গাটো বহুত বেছি বেয়া, মানে আমাৰ ইনায়াৰ গাটো দেখিছেনে, ইমানেই কান্দি আছে, তাই শান্তি পোৱা নাই। তো এবাৰ বায়ে লয়, এবাৰ মই লওঁ, বহুত অশান্তি পাই আছিলে, জ্বৰ বহুত হৈ গৈছিলে। তো এয়া আমাৰ ৰাতিৰ সাজ, চবে একেলগে বহি খালোঁ। তো আজিলৈ ইমানখিনি আছিলে।